আমি কাজিৰঙাৰ পৰা এই মুহূৰ্তত খবৰ আপোনালোকক জনাম অন্তৰ্ধান হল কাজিৰঙাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত স্থাপিত উচ্চ প্ৰযুক্তিৰ কেমেৰা ছটাকৈ গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰত বন বিভাগে স্থাপন কৰিছিল কেমেৰাসমূহ ১৮ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছিল উচ্চ প্ৰযুক্তিৰ সেন্সৰ কেমেৰাৰ জৰিয়তে বন্যপ্ৰাণী নিৰীক্ষণৰ লগতে বাহনৰ গতিবেগো নজৰ ৰখা হৈছিল সংস্থাপনৰ প্ৰথম বৰ্ষটোতে কাৰ্যক্ষম হৈ থাকিল বন বিভাগৰ ব্যয়বহুল সেই প্ৰকল্পটো কিন্তু পৰৱৰ্তী প্ৰায় ১.৫ বছৰ ধৰি মেৰামতিৰ অভাৱ হৈ আছিল বিকল হৈ গল দল সংগঠনৰ প্ৰতিবাদত যদিও মেৰামতি কৰা হৈছিল কিন্তু মেৰামতি কৰাৰ কোনো ধৰণৰ ফল আসলতে নাপালে অঞ্চলবাসীয়ে কাৰ্যক্ষম কৰাৰ ব্যৱস্থা কৰ্তৃপক্ষই চলাইছিল কিন্তু শটাৰ ভিতৰত ৪টা কৰিডৰৰ কেমেৰাসমূহ অন্তৰ্ধান হৈ পৰিল বন বিভাগে সেই কেমেৰাসমূহ আঁতৰ কৰাক লৈ এটা ৰহস্যৰ সৃষ্টি হৈছে যোৱা কিছু বছৰ আগতে দেখিলোঁ যে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ যোনটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছিলে সেই ঘাইপথত তেওঁলোকে কেইবাটাও স্থানত তেওঁলোকে কেমেৰা সংস্থাপন কৰিছিলে আৰু তাৰ পৰা দেখিলোঁ যে তেওঁলোক বহুখিনি উপকৃত হৈছিলে কাজিৰঙাৰ মাজেৰে যিবিলাক গাড়ী অহা যোৱাৰ গতিবেগ আছিলে গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তাৰ পিছত আমি ১.৫ বছৰমান দেখিলোঁ যে সেই কেমেৰাখিনি বিকল হ'ল পুনৰ তেওঁলোকে মানুহে ব্যাপকভাৱে অলপ প্ৰতিবাদ হোৱাৰ পিছত তেওঁলোকে আকৌ কেমেৰাখিনি পুনৰ সংস্থাপন কৰিলে এতিয়া দেখিলোঁ আমি যে এই পৰৱৰ্তী সময়ত যি তেওঁলোকে ৬টা স্থানত কাজিৰঙাত যি কেমেৰা সংস্থাপন কৰি থোৱা আছিলে সেই কেমেৰাখিনি এতিয়া ৪টা স্থানত এতিয়া মানে কেমেৰাখিনি এতিয়া বিকল হৈ আছে আঁতৰাই দিছে তাৰ পৰা আঁতৰাই দিছে তেওঁলোকে গতিকে আমি এতিয়া ক'ব খুজিছোঁ যে কাজিৰঙা নিৰাপত্তা স্বাৰ্থত জীৱ জন্তুৰ নিৰাপত্তা স্বাৰ্থত সেই কেমেৰাখিনি যিহেতু ব্যৱহৃত হৈ আছিলে আৰু তাৰ পৰা আমি সুফল পোৱাও তেওঁলোকক দেখিছিলোঁ গতিকে এই গোটেই বস্তুটো আপোনাৰ ১৮ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিলে আচলতে এই টকাবিলাক আচলতে শৰাধলৈ গুচি গ'ল নেকি শৰাধ হ'ল নেকি সেই টকাবিলাক এতিয়া প্ৰশ্ন উঠিছে এই কথাবিলাকৰ সেইকাৰণে আমি দাবী উত্থাপন কৰিব খুজিছোঁ যে এই গোটেই বস্তুটোৰ ওপৰত তেওঁলোকে এটা বিহিত ব্যৱস্থা কৰি কেমেৰাখিনি যাতে পুনৰ সংস্থাপন কৰিব পাৰে তাৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব হয় চাওক ইয়াৰ মাজেদি আপোনাৰ চোৰাং কাঠৰ গাড়ী আমি দেখোঁ যে গৰুৰ চোৰাং বেহা যিটো চলি আছিলে সেইখিনি ক্ষেত্ৰত আৰক্ষীৰ যথেষ্ট সহায় হৈছিলে গতিকে নিৰাপত্তাৰ ক্ষেত্ৰত পুলিচ প্ৰশাসনৰ যিটো সহযোগিতা হৈ আছিলে সেই কেমেৰাখিনিৰ পৰা সেইখিনি আমি তেওঁলোকক পুনৰ লগাই পেলাই মানে যাতে নিৰাপত্তাৰ খাতিৰত সহজ হয় গোটেই বস্তুটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ